हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। मोर यूट्यूब चैनल अन्य एटी भिडिओ आपको सकलोके स्वागतम जनाइছো। और आज मैं बनाम चिकेन फुलकबिरे, तो भाविलो आपको एबार देखाई दिओ। और इफाले मसला पाती रेडी कर लैছো एबो। और या केराहीत तेल बहाई दिছো। इफाले मांस धुनियाকৈ अकमान बइल কৰি পেলাই এনেকৈ बइल কৰি লৈছো। और এইফালে মই আপোনাৰ केराही बहाई दिছো, तेल गरम হ'ব दिছো। तो কেনেকৈ বনাওঁ কি দেখাই আছোঁ বাৰু, চাই থাকিবচোন ভিডিঅ'টো। হালধি, নিমখ সোৱাদ অনুসৰি আপোনালোকে দি ল'ব নিমখটো। ধুনীয়াকৈ ভাতখনে অলপ লাৰি দিওঁ। আৰু ফুলকবিৰে মই অৱশ্যে চিকেন আজিলৈকে বনোৱা নাই। তো কালি মানে ফুলকবি আনিলোঁ, তো ভাবিলোঁ ট্ৰাই কৰি চাওঁ। সদায় আলু বিলাহী এনেকৈ খাই থাকোঁ যিহেতু, তো সেইকাৰণে ভাবিলোঁ এবাৰ ফুলকবিৰে বনাই ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। অলপ এক্সট্ৰা বনাই খাই চাব মন গ'ল, আৰু সেয়া ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইটো কাৰণে ভিডিঅ' কৰিলোঁ। আৰু মই সাধাৰণতে চিকেন বনালে আপোনাৰ নহৰুটো এনেকৈ গোটা গোটা দি দিওঁ। ভাল লাগে মানে খাই পেলাই, নহৰু গোটা গোটা নহৰু দি। আপোনালোকে এনেকৈ গোটা নহৰু দি চিকেনত খাই পাইছেনে বাৰু? যদি খোৱা নাই এনেকৈ খাই চাবচোন বাৰু, ভাল লাগে। অকণমান মই এতিয়া ফ্ৰাই হ'ব দিম, তাৰপিছত ইয়াতে ধুনীয়াকৈ চিকেনখিনি বহাই দিম। আৰু এতিয়া মই ইয়াতে চিকেনটো অলপ ফ্ৰাই কৰি লৈছিলোঁ। তাৰপিছত এইখিনি ফুলকবি আলু এইখিনি একেলগত গোটেই বহাই দিছোঁ। এতিয়া ধুনীয়াকৈ লাৰি দিওঁ। নেমু ৰস হয়, নেমু ৰস অকণমান দি দিম আৰু ইয়াতে। নেমু ৰসখিনি দি দিলোঁ, অকণমান আৰু লাৰি দিম। হোৱা নাই, বাকী আছে হ'বৰ কাৰণে, আৰু বহাইছোঁহে মাংস। এইফালে পূৰা গোন্ধত বোলে খাবই মন গ'ল, বহাইছোঁহে, শুকাই মৰিব অলপ ৰখিব দিছোঁ। আৰু 20 মিনিটমান লাগিব হোৱালৈকে। ফাইনেলি বনোৱা হৈ গ'ল। আৰু আপোনালোকৰ এনেকৈ বনাই খাই জনাবচোন বাৰু কেনেকুৱা লাগে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। বাই বাই।